পৰা আৰম্ভ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষা। আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। 944টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হয় 4,29,448 গৰাকী পৰীক্ষাৰ্থী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ শিলপুখুৰী মাধ্যমিক বিদ্যালয়, ধুনীয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বেচমাৰী MI উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত পুৱাই পৰীক্ষাৰ্থীসকলক লগত লৈ অভিভাৱক অভিভাৱিকাসকল উপস্থিত হয়। পৰীক্ষা কেন্দ্ৰসমূহত চৰকাৰে বান্ধি দিয়া নিয়মসমূহ পালন কৰা পৰিলক্ষিত হয়। আজি পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰই আৰু আমছুৱে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কেন্দ্ৰৰ বাহিৰত বিভিন্নজনে শুভেচ্ছাৰ বেনাৰ পোষ্টাৰ লগোৱা পৰিলক্ষিত হয়। ইপিনে উত্তৰ শিলপুখুৰী মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত NI জাতীয় বিদ্যালয়ৰ সাবিহা বেগম নামৰ এগৰাকী ছাত্ৰী অচেতন হৈ পৰাৰ বাতৰি পোৱা গৈছে। আপোনালোকে জানে যে হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষা আজি প্ৰথম দুদিন ইংৰাজী পৰীক্ষা আছে। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমৰ লগতে নগাঁও জিলা সমূহ হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাৰ্থীসকলক আমছু নগাঁও জিলা সমিতিৰ ফালৰ পৰা আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰত্যেকৰে পৰীক্ষা ভালে হওক। ইতিমধ্যে মই নগাঁও জিলাৰ 3টা চেণ্টাৰ পৰিদৰ্শন কৰিছোঁ। ভটৰডবা, ধুনীয়াভেটি, পূব শিলপুখুৰী আৰু শিলপুখুৰী 4টা চেণ্টাৰ মৰিগাঁও জিলাতো আহিছোঁ। গতিকে আপোনালোকে যদি এটা কথা আহ্বান জনাইছোঁ যে ৰাইজে যাতে প্ৰতিটো পৰীক্ষা চেণ্টাৰত সহযোগ কৰক, পৰীক্ষাসমূহ সুকলমে পাৰ হওক, যাতে বিগত বছৰৰ দিনা বছৰবোৰৰ দৰে যাতে বিসংগতি সৃষ্টি নহয় তাকে আমি কামনা কৰিছোঁ। আৰু আপোনালোকেও অনুৰোধ জনাইছোঁ যাতে আপোনালোকেও বৃহত্তৰ অঞ্চলৰ পৰীক্ষা চেণ্টাৰসমূহ পৰিদৰ্শন কৰে আৰু যাতে পৰীক্ষকসকলক বা স্থানীয় ৰাইজসকলৰ যাতে পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলে সুচাৰুৰূপে পৰীক্ষাসমূহ দিব পাৰে তাৰ কাৰণে সহযোগিতা কৰিব বুলি মই আপোনালোকৰ জৰিয়তেও সকলোকে আহ্বান জনাইছোঁ। আজি ধুনীয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ পৰীক্ষা অনুষ্ঠিত হৈ আছে। এই চেণ্টাৰটো আনিবৰ কাৰণে আমি বহু দিনৰ পৰাই যত্ন কৰি আছিলোঁ, কিন্তু এইবাৰ চৰকাৰে আমাক চেণ্টাৰটো আমাৰ সকলো ধৰণৰ যিবিলাক আমাৰ থাকিবলগীয়া ব্যৱস্থা আছে সেইখিনি হোৱাৰ কাৰণে আমাক চেণ্টাৰটো দিছে। ইয়াত 406জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা সুকলমে দি আছে। ইয়াত স্কুল ষ্টাফ, মেনেজিং কমিটি আৰু বাকী গাঁৱৰ সকলো ৰাইজে সম্পূৰ্ণ সহযোগিতাৰে শান্তিপূৰ্ণভাৱে ইয়াত আমাৰ পৰীক্ষা অনুষ্ঠিত হৈ আছে। পুলিচ প্ৰশাসনৰ ফালৰ পৰাও ইয়াত শান্তিপূৰ্ণভাৱে আমাৰ পৰীক্ষা পৰিচালনা হোৱাত সহায় কৰিছে। ইয়াত এক্সটাৰ্নেল আহিছে, তেখেতেও আমাক সহযোগিতা কৰিছে, আমি তেখেতসকলক সহযোগিতা কৰিছোঁ। ISRও আহিছে আৰু আমাৰ ইয়াত এটা ভাল বাতাবৰণত পৰীক্ষা অনুষ্ঠিত হৈ আছে। আমি আশা ৰাখিছোঁ আমি এনেধৰণে আগলৈও এনেধৰণে পৰীক্ষাবিলাক অনুষ্ঠিত কৰি পেলাই আমি এটা ভাল সুস্থিৰ পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে আমি সক্ষম হ'ম। ধন্যবাদ। বট্টদুৱাৰ পৰা ইফাকুল ইছলামৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।